আৰু 7 আগষ্ট তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। ফাইনেলি আহি গ'লো এটা খুবেই ভাল খবৰ লৈ, যিসমূহ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ কাৰণে ৱেইট কৰি আছিলে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী, UG, PG আৰু BEd কৰি আছে, সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। লগতে যিসমূহ ছাত্ৰই বাবু আঁচনিৰ কাৰণে ৱেইট কৰি আছিলে, সিহঁতৰ কাৰণেও এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। তোমালোকৰ ফৰ্ম দিয়াৰ তাৰিখ আহি গৈছে। তোমালোকে এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিবা তাৰ ভিডিঅ' মই এই চেনেলতে লৈ আনিম। যিহেতু এইবাৰ ফৰ্মখন অকণ সাল সলনি কৰিব পাৰে, সেয়েহে তোমালোকে ধৈৰ্য ধৰিবা। 6 আৰু 7 আগষ্ট তাৰিখে তোমালোকক দেখুৱাই দিম যে তোমালোকে সেই নতুন এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিবা। প্ৰতিখন কলেজত বা তোমালোকে য'ত পঢ়ি আছা তাতেই তোমালোকৰ ফৰ্ম বিতৰণ কৰা হ'ব। ফৰ্ম বিতৰণ কৰাৰ সময়ত তোমালোকে তোমালোকৰ এডমিশ্যন ৰিচিপ্ট লগত লৈ যাব লাগিব। তেতিয়াহে তোমালোকক কলেজৰ ফালৰ পৰা সেই এপ্লিকেশ্যন ফৰ্মখন দিব। আৰু এই এপ্লিকেশ্যন ফৰ্মখন তোমালোকে ধুনীয়াকৈ ভুল নোহোৱাকৈ ফিল আপ কৰিবা, কাৰণ এখনেই এপ্লিকেশ্যন ফৰ্ম তোমালোকে পাবা য'ত তোমালোকৰ চিৰিয়েল নম্বৰ দিয়া থাকিব। সেয়েহে তোমালোকে সেই ফৰ্মখন জেৰক্স কৰি ফিল আপ কৰি দিলে নহ'ব। যিখন অৰিজিনেল এপ্লিকেশ্যন ফৰ্ম তোমালোকে কলেজৰ পৰা পাবা, সেইখনেই তোমালোকে ফিল আপ কৰি দিব লাগিব। এপ্লিকেশ্যন ফৰ্ম তোমালোকে 6 আৰু 7 আগষ্ট তাৰিখে কলেজত পাবা। সেয়েহে তোমালোকে কলেজত যাবা, এডমিশ্যন ৰিচিপ্টখন লৈ বা আইডেণ্টিটি কাৰ্ড লৈ। ডেফিনেটলি সিহঁতে তোমালোকক সেই ফৰ্মখন দিব। তাৰপিছত তোমালোকে ধুনীয়াকৈ ফিল আপ কৰি জমা দিবা। কিন্তু তাৰ আগতে কৈ দিওঁ যে তোমালোকে আৰু এটা কাম কৰিব লাগিব। যদি তোমালোকৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত এতিয়ালৈকে লিংক কৰা নাই, লিংক কৰাই ল'বা। কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পিছত পইচা নাপায় বা পইচাটো সিহঁতৰ বেংকত এড নহয়। তাৰপিছত কমেণ্ট কৰি সুধি থাকে যে মোৰ পে'মেণ্টটো হোৱা নাই। তো সেইটোৰ পৰা বাচিবলৈ তোমালোকে এই কামটো কৰিবই লাগিব। বেংকত গৈ তোমালোকে আধাৰ কাৰ্ডখনৰ লগত বেংক একাউণ্ট লিংক কৰাই ল'বা, অৰ্থাৎ DBT এনাবল কৰাই ল'বা। DBT এনাবল আছেনে নাই তোমালোকে কেনেকৈ চেক কৰিবা, মই নেক্সট ভিডিঅ'ত তোমালোকক দেখুৱাই দিম যে কেনেকৈ তোমালোকে DBT চেক কৰিবা। যদি নাই তেনেক্ষেত্ৰত তোমালোকে বেংকত যাব লাগিব। আৰু যদি তোমালোকৰ DBT এনাবল আছে, তেনেক্ষেত্ৰতো তোমালোকে কেনেকৈ জানিবা যে DBT এনাবল আছে বুলি। নেক্সট ভিডিঅ'ত সেই টপিকটো লৈও আহি আছোঁ। শ্বৰ্ট আপডেটবিলাকৰ কাৰণে তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিবলৈ নাপাহৰিবা। এতিয়া তোমালোকক দেখুৱাই দিওঁ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে এই সন্দৰ্ভত। ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে, ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ।